চুকত যি ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাই এতিয়া সকলোকে শংকিত কৰিছে। স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ইয়াত বহু ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ থাকে। মই বৰ্তমান উপস্থিত আছোঁ এই চিৰিঙৰ চুকৰ নামঘৰৰ নিচেই সমীপতেই থকা শ্ৰী শ্ৰী গোমুঠা মাহৰা সৰু সত্ৰৰ যি মাটি আছিলে সেই মাটিত মই উপস্থিত। ইয়াত সত্ৰ নাই, এতিয়া ইয়াত এটা নামঘৰ আছে আৰু ইয়াৰ পৰা সত্ৰাধিকাৰ ইয়াৰ পৰা গুচি যাবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছিল আৰু সেই দৃশ্যটো আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত 1970 চনতেই এইখন সত্ৰ ইয়াত স্থাপন কৰা হৈছিল আৰু এই সত্ৰ স্থাপন কৰাৰ পিছত ইয়াৰ পৰা বহু সন্দেহযুক্ত লোকৰ প্ৰত্যাক্ৰমণত ইয়াৰ পৰা সত্ৰাধিকাৰ ইয়াৰ পৰা গুচি যাবলৈ বাধ্য হ'বলগীয়া হৈছে। কাৰণ এই সত্ৰৰ যি ভূমি আছিল সেই ভূমি তেওঁলোকে দখল কৰিবলৈ আৰম্ভ কৰিলে। ইয়াত আক্ৰমণ চলিলে, সত্ৰাধিকাৰৰ ঘৰত আক্ৰমণ চলিলে আৰু তাৰপিছত তেওঁ নিজৰ জীৱনটোক বচাই ইয়াৰ পৰা পলাই যাবলগীয়া হৈছে। স্থানীয় বহু লোক আছে, আমি অকণমান কথা পতাৰ যত্ন কৰিম। এই সত্ৰখনতো আক্ৰমণ চলিছিল। হয়। এই সত্ৰখন আমাৰ 1970 চনতে স্থাপন কৰা মাহৰা গোমুঠা সৰু সত্ৰ। ভোলানাথ গোস্বামী দেৱে তাত বসতি স্থাপন কৰিছিলেহি। তেওঁ এটা গৃহ আছিলে চালিখনৰ তলতে। তেতিয়া 1997 ঘটনা। তেখেত সেই সময়ত এটা গৰু চুৰ হৈছিলে। গৰু চুৰ হোৱাৰ ক্ষেত্ৰত আমি বহাগ বিহু বিহু মাৰিবলৈ গৈছিলোঁ। গাঁৱত যুৱকসকল নাছিলে। গৰু চুৰ হোৱাৰ ক্ষেত্ৰতে গাঁৱৰ দুজনমান মানুহে গৈ মানে গৰুটো ধৰিলেগৈ, মাথা চাথা মুণ্ড উদঘাটন কৰিলেগৈ। তাত চোৰকেইজনক বিচাৰি যাওঁতে তেওঁলোকে মানে প্ৰায় 50জনমান ব্যক্তিয়ে তেওঁলোকে মানে মাৰিম কাটিম কৰি জাঠি জোং লৈ মানে ৰাস্তা কিনাৰে পৰি আছিলে। তাৰপিছত ইয়াত মানুহ নথকা সুযোগ লৈ আহি আমাৰ এই গোসাঁই প্ৰভু ঈশ্বৰৰ বাসগৃহটো বেৰ চেৰ কাটিলে, টিংপাত কাটিলে, এই মন্দিৰত মানে লেট্ৰিন কৰিলে, পেচাব পায়খানা কৰি মেলি অপবিত্ৰ কৰি তেওঁলোকে গৈ পানি বাচিবৰ কাৰণে তেওঁলোকৰ নিজৰ ঘৰে 3টামান জ্বলাই দিলেগৈ। আমি তেতিয়া বিহু মাৰি ৰাতিপুৱা আহিছোঁ প্ৰভু ঈশ্বৰ নাই, গুচি গ'ল। কি হ'ল বোলে এনেকুৱা ঘটনা হ'ল। সেই তেতিয়াৰ তেওঁ হেৰিয়ত জাপিসজাত বসতি স্থাপন কৰিলে, তাতে তেওঁ মাতি ল'লে। কিন্তু অনুষ্ঠান হিচাপে এই সাংস্কৃতিক বিকাশ কেন্দ্ৰ এই মন্দিৰটো আছে। তেওঁ মাহৰ মূৰত এবাৰ আহে, শৰাই সঁফুৰা দিয়েহি, আহি মেলি খবৰ লয় আৰু তেওঁ এই মন্দিৰটো মানে ৰক্ষক হিচাপে আমাৰ এইজন ভৱ গগৈদেৱক মানে দায়িত্ব দি থৈছে। 1997 চনৰ ঘটনা। গতিকে 97 চনৰ এই ঘটনাৰ যি প্ৰবাহ হৈছিল তাৰ কিন্তু মানুহৰ মনত আছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। সেই দিনকেইটা মনত আছেনে? আছে। কি হৈছিলে মানে আমাৰ এই মানুহখিনি নাইকিয়া সুযোগ লৈ পেলানি কটা চিঙা কৰিলে। তাৰপৰা বহুত সেই তেখেতে কৈছেই নহয়, বহুত উপদ্ৰৱ কৰি পিনি পিছত থাকিব নোৱাৰা হৈ তালৈ গুচি গ'ল। প্ৰভু ঈশ্বৰ প্ৰথম ঘৰ বনাওঁতে আমাৰ বাৰীৰ পৰাই বাঁহ কাটি আনি ইয়াত ঘৰ বনাই সংস্থাপন কৰি লৈছিলে। লৈ পিনি ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ পাতিলে, আমিও ভাল পাইছিলোঁ সকলোৱে জেগাডোখৰ পোহৰ হ'ব বুলি। তাৰ ভাল হৈছিলেও বাৰু। তেওঁলোকে যে সেইখিনি ঘটনা কৰি দিব আমিও নাজানো, সেয়া কৰিলে। ইয়াত চৰকাৰী ভূমি আছে, চৰকাৰী ভূমিও ইয়াত দখলৰ কবলত আছে বুলি আমি জানিব পাৰিছোঁ। কাৰণ ইয়াৰ পৰা নাতি দূৰৰ যিসমূহ আপুনি বাসগৃহ দেখিব, ইয়াৰ পৰা যিসমূহ বাসগৃহ আমি কেমেৰাত ধৰা পৰে, সেই বাসগৃহসমূহ কিন্তু চৰকাৰী ভূমি দখল কৰি ইয়াতেই তেওঁলোকে বসতি স্থাপন কৰিছে। সত্ৰৰ ভূমি লগতেই চৰকাৰী ভূমি আছিল, সেই চৰকাৰী ভূমিও তেওঁলোকে দখল কৰিছে। দখল কৰি ইয়াত নিগাজী কৰি থকাৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ পৰা যিসমূহ হিন্দু বসতি প্ৰধান অঞ্চল আছে সেই অঞ্চলসমূহত তেওঁলোকে আক্ৰমণ চলাই চুৰি কৰে। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। মই অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। বৰ এটা স্পৰ্শকাতৰ ঘটনা সংঘটিত হৈছে। আচলতে তেখেতসকলে আমাৰ সত্ৰ নামঘৰ মন্দিৰসমূহত তেখেতসকলে উচ্ছেদ চলোৱা নিচিনা পৰিলক্ষিত হৈছে। মানুহখিনি যাতে আমাৰ কিবা এটা কৰি যাতে ইয়াৰ পৰা যাতে তেখেত আঁতৰি যায় আৰু ইয়াৰ মাটি বাৰীসমূহ তেখেতসকলে দখল কৰিব পাৰে তাৰ পৰিকল্পনা তেখেতসকলে 1970 চনৰ পৰা চলাই আছে। আপুনি চাব ইয়াত এখন বুঢ়ী নৈ আছে। এই নৈখনত কি কৰে তেখেতসকলে গো মাংসসমূহ পেলাই দিয়ে আৰু পেলাই দিয়াৰ ফলত এই অঞ্চলৰ মানুহে ইয়াৰ পৰা মাছ পুঠিটো খাব নোৱাৰে। এনেকুৱা ধৰণৰ উপদ্ৰৱ তেখেতসকলে সৃষ্টি কৰিছে। আজি এই ঘটনাটো সংঘটিত হোৱাৰ পৰা কথাবোৰ পোহৰলৈ আহিছে আৰু চৰকাৰ এখনৰ বা প্ৰশাসনৰ দৃষ্টিগোচৰত আছে যে ইয়াত ইমানখিনি মাটি চৰকাৰী মাটি তেখেতসকলে দখল কৰি আছে। আজি পৰ্যন্ত তেখেতসকলে ইয়াত কিয় বুলডোজাৰ চলাবলৈ সক্ষম হোৱা নাই? নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে কলজাত সাহস হোৱা নাই? নে ভোট বেংকৰ ৰাজনীতিৰ কথা চিন্তা কৰি এই মানুহখিনিক আজি মৃত্যুমুখত ঠেলি দিয়া হৈছে? এই কথাবোৰ আজি ইয়াত আজি প্ৰশ্ন উত্থাপন হৈছে। আমি অসম চৰকাৰলৈ এটা কথা স্পষ্ট দাবী জনাব বিচাৰিছোঁ, যিসকলে ইয়াত গো মাংস পেলাই, গো মাথা পেলাই অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিছে, সাম্প্ৰদায়িক মৌলবাদী চিন্তা চৰ্চাই পোখা মেলিছে, তেখেতসকলৰ ওপৰত সন্ত্ৰাসবাদী ধাৰা গোচৰ ৰুজু কৰিব লাগে। কি কাৰণে কৈছোঁ? যি ধৰণে সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণে মানুহ মৃত্যু কৰে, তেখেতসকলে কি কৰিছে? সন্ত্ৰাসবাদী চিন্তা চৰ্চাৰে, মৌলবাদী চিন্তা চৰ্চাৰে এনেকুৱা ধৰণৰ কাৰ্যকলাপে সমাজ
ধ্বংস কৰিছে, সমাজৰ মানুহবোৰ বিপদে পৰিচালিত কৰিছে। এই অঞ্চলৰ এগৰাকী সত্ৰ প্ৰভুক ইয়াৰ পৰা খেদি পঠিওৱা হ'ল। ইয়াতকৈ ডাঙৰ ঘটনা কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰৰ পোনপটীয়া হস্তক্ষেপ কামনা কৰিছোঁ, মানৱ ডাঙৰীয়া হস্তক্ষেপ কামনা কৰিছোঁ। জিলা উপায়ুক্তগৰাকীয়ে অতি শীঘ্ৰে এই ইয়াত থকা যিসমূহ চৰকাৰী ভূমি দখল কৰি ৰাখিছে, এই ভূমিসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগিব। নহ'লে ইয়াৰ বিৰুদ্ধে কিন্তু ইয়াৰ স্থানীয় ৰাইজৰ লগত আমি লখিমপুৰ ৰাজপথ পাবলৈ সাজু হৈ থাকিম। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে সত্ৰৰ বৰ্তমানৰ থকা অস্তিত্ব। ইয়াত সত্ৰৰ 1970 চনতে স্থাপন কৰা এই সত্ৰখনৰ এতিয়া অস্তিত্ব বুলিবলৈ নাই। ইয়াত সত্ৰৰ ভূমি আছে, লগতে এটা নামঘৰ আছে, আৰু ইয়াত যিটো সত্ৰাধিকাৰৰ বাসগৃহ আছিলে সেই বাসগৃহ এতিয়া ইয়াত নাই। গতিকে ক'ব লাগিব যে এই অঞ্চলটোৰ ৰাইজে কালি যেতিয়া গৰুৰ মূৰ উদ্ধাৰ হৈছে তাৰ পিছতে ৰাইজ আৰু শংকিত হৈছে। এটা কথা ক'ব লাগিব যে এই অঞ্চলটোৰ ৰাইজে তেওঁলোকে ভয়ত দিন কটাবলগীয়া হৈছে। কোন সময়ত কি পৰিস্থিতি হয়, কোনে কেতিয়া চুৰ কৰিবলৈ আহে, কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হয়, সেয়া কিন্তু কোনেও ক'ব নোৱাৰে। গতিকে চৰকাৰৰ হস্তক্ষেপ সকলোৱে বিচাৰিছে। এই অধিকৃত ভূমি, চৰকাৰী ভূমি যাতে বেদখলমুক্ত কৰে, লগতে এই ৰাইজৰ যাতে নিৰাপত্তাত থাকিব পাৰে তাৰ বাবে তেওঁলোকে চৰকাৰক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।